আকাশবাণী গুৱাহাটী সন্ধিয়া অঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে বৰ্ষাপ্ৰিয়া দত্ত। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 29খন জিলাৰ প্ৰায় 24 লাখ লোক এতিয়া বানৰ কবলত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ পলাশবাৰীত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা 1 জুলাইৰ পৰা অনুষ্ঠিত বন মহোৎসৱৰ আজি সামৰণি আৰু ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ 5খনীয়া টি-20 শৃংখলাৰ আজি দ্বিতীয়খন খেলত জিম্বাবুৱেক জয়ৰ বাবে ভাৰতৰ 235 ৰানৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়া শুনো বিতং বাতৰি। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 29খন জিলাৰ প্ৰায় 24 লাখ লোক এতিয়া বানৰ কবলত আছে। আনহাতে যোৱা 24 ঘণ্টাত আৰু 6জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 58লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ 107টা ৰাজচক্ৰৰ 3,500 খনৰো অধিক গাঁও বানত প্লাবিত হৈছে আৰু 68,000 হেক্টৰৰো অধিক কৃষিভূমি নষ্ট হৈছে। এনডিআৰএফ আৰু এছডিআৰএফৰ দলে বিগত 24 ঘণ্টাত বিভিন্ন প্ৰান্তৰ 218জন লোকক উদ্ধাৰ কৰিছে। কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি নিমাতীঘাট, তেজপুৰ, ধুবুৰী আৰু ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে আন কেইবাখনো নৈ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। শেহতীয়া বানে বিগত 24 ঘণ্টাত 174টা পথ আৰু 2খন দলঙৰ লগতে আন বহুতো আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত কৰিছে। এই বানত 15 লাখৰো অধিক জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে ইতিমধ্যে বিভিন্ন প্ৰান্তত 293টা সাহায্য শিবিৰ আৰু 284টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। ইপিনে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত অহা 24 ঘণ্টাত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰীত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰে। তেওঁ কেইবাটাও সাহায্য শিবিৰত উপস্থিত হৈ শিবিৰত থকা লোকসকলৰ অভাৱ অভিযোগৰ বুজ লয়। তেওঁ বাসগৃহৰ ক্ষতি হোৱা লোকসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নতুন গৃহ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। ধুবুৰী জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও কেইবাটাও অঞ্চল প্লাবিত হৈ আছে। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা প্ৰদীপ সাহা। যোৱা কেইদিন ধৰি নিয়াৰপৰা বৰষুণৰ ফলত ধুবুৰী জিলাৰ বান পৰিস্থিতি যথেষ্ট জটিল ৰূপ ধাৰণ কৰিছে। ধুবুৰী ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেদি বৈ থকাৰ ফলত ধুবুৰী চহৰৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। জিলাখনৰ গংগাধৰ, গদাধৰ, টিক্কাই আৰু বিলাসীপাৰা গৌৰাঙ্গৰ বানৰী পানীয়ে জিলাখনৰ বিলাসীপাৰা শতাধিক গাঁও সম্পূৰ্ণভাৱে বুৰাই পেলাইছে। ফলত প্ৰায় 6 লক্ষ মানুহ এইবাৰ বানৰ কবলত ক্ষতিগ্ৰস্ত হৈছে। জিলাখনৰ 8টা ৰাজহ চক্ৰৰ অন্তৰ্গত 379টা গাঁও এতিয়া বানৰ কবলত পৰি আছে। জিলাখনৰ ব্ৰহ্মপুত্ৰ, গদাধৰ, গংগাধৰৰ লগতে অধিকাংশ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেদি আজিও বৈ আছে। জিলাখনৰ ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, আগমনী, আটানী, বিলাসীপাৰা আৰু চাপৰকে ধৰি 1798 কৃষিভূমি বানপানীত কবলত পৰিছে। জিলাখনৰ ইতিমধ্যে 6 লাখ লোক বানপানীত কবলত পৰিছে বুলি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্যৰ যোগেদি কোৱা হৈছে। জিলাখনৰ 3 অঞ্চলত স্থায়ী শিবিৰ বাহিৰে 10,898 গৰাকী লোকৰ বান সাহায্য বিতৰণ কৰা হয়। ভ্ৰমণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। তেওঁ 1 নম্বৰ বেঙেনাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে সাংসদ দিলীপ শইকীয়া, জিলাখনৰ বিধায়কসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বীৰ পৰা জিলাখনৰ বান পৰিস্থিতিৰ বুজ লৈ বিভাগসমূহে অব্যাহত ৰখা কাম কাজ পৰ্যালোচনা কৰে। তদুপৰি দৰং জিলাৰ বান প্ৰতিৰোধী ব্যৱস্থাটো শক্তিশালী কৰাৰ বাবে জিলাখনত মুঠ 26 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ প্ৰস্তাৱ আজি বৈঠকত গ্ৰহণ কৰা হয়। এই অনুসৰি বিমানবন্দৰৰ দুয়োপাৰে 10 কিলোমিটাৰকৈ খাবৈ নৈক সংযোগ কৰি মুঠ 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু চেৰাঙৰ পৰা ৰঙামাটি কুঁৱা পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পাৰত 6 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব। এই মথাউৰিয়ে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ চৌহদ আৰু প্ৰস্তাৱিত দৰং চিকিৎসা মহাবিদ্যালয়ৰ স্থান সুৰক্ষিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পানী কিছু হ্ৰাস পাইছে যদিও ভালেমান অঞ্চল এতিয়াও প্লাবিত হৈ আছে। ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ মুঠ 233টা বন শিবিৰ এলেকাৰ 64টা বন শিবিৰ এতিয়াও পানীৰ তলত আছে। উদ্যানখনৰ আবদ্ধ আৰু আঘাতপ্ৰাপ্ত বন্যপ্ৰাণীসমূহক উদ্ধাৰ আৰু চিকিৎসাৰ বাবে ব্যৱস্থা অব্যাহত ৰখা হৈছে। আনহাতে বন্যজন্তুৰ সুৰক্ষাৰ বাবে উদ্যানখনত অতিৰিক্ত 100 গৰাকী বনকৰ্মী নিয়োগ কৰা হৈছে। এই বনকৰ্মীসকলক 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়োগ কৰা হৈছে। কাজিৰঙাৰ পৰা কাৰ্বি পাহাৰলৈ যোৱা সময়ছোৱাত যাতে বন্য জীৱ-জন্তুৰ ক্ষতি নহয় তাৰ প্ৰতি বনকৰ্মীসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছে। এই পৰ্যন্ত উদ্যানখনত গড়সহ 114টা বন্যপ্ৰাণীয়ে বানৰ ফলত প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে। শোণিতপুৰ জিলাতো বানৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে। জিলাখনৰ বানৰ শেহতীয়া তথ্য সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা ৰজত ভৰদ্বাজ। অসমৰ আন জিলাৰ লগতে শোণিতপুৰ জিলাতো হোৱা নেৰানেপেৰা বৰষুণৰ বাবে জিলাখনত মাজেদি বৈ যোৱা নৈ উপনৈসমূহৰ পানী বিপদসীমাৰ ওপৰেদি বৈ আছে আৰু প্ৰায় 2000 বিঘাৰো অধিক কৃষিপ্ৰধান অঞ্চল কৃষিভূমি প্লাবিত হৈছে। আজি পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰ নদীৰ পানী কিছু কমিছে যদিও জীয়াভৰলী, বিকৰাই, ডিপুটা, গাভৰু আৰু বেলশ্ৰী 5 নৈৰ পানী বিপদসংকুলিত অৱস্থাত বৈ আছে। ইতিমধ্যে জিলা প্ৰশাসনেও এই সন্দৰ্ভত বিশেষ সতৰ্কবাণী জাৰি কৰিছে। জাহাজঘাটৰ গণেশঘাটত কেন্দ্ৰীয় জল আয়োগে নৈপৰীয়া মানুহক সাৱধানে থাকিবলৈ জাননী জাৰি কৰিছে। আনহাতে কৃষিপ্ৰধান অঞ্চল বুঢ়াচাপৰি টাপুলৈ নিয়মিত চলাচল কৰা ফেৰী সেৱাও যাতায়াত প্ৰশাসনিক যাত্ৰীৰ নিৰাপত্তাৰ খাতিৰত যোৱা
তিনিদিন ধৰি বন্ধ ৰাখিছে আৰু পুনৰ পানী বিপদ সীমাৰ তললৈ নহা পৰ্যন্ত বন্ধ ৰখা হ'ব বুলি জাননী জাৰি কৰিছে। ইয়াৰ মাজতে শেহতীয়াভাৱে বান পৰিস্থিতিৰ বুজ ল'বলৈ অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালে ঢেকিয়াজুলি সমষ্টিৰ চিতলমাৰী 1 নং চিতলমাৰী বান প্ৰভাৱিত অঞ্চল ভ্ৰমণ কৰাৰ লগতে আশ্ৰয় শিবিৰসমূহলৈ গৈ ৰাজ্যৰ বৰ্তমান স্থিতিৰ বুজ লয়। বৰ্তমান শোণিতপুৰ জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি ক'ব পাৰি। গুৱাহাটী মহানগৰীৰ পশ্চিম জ্যোতিনগৰৰ কালী মন্দিৰৰ সমীপত বৃহস্পতিবাৰে হোৱা ধাৰাসাৰ বৰষুণৰ সময়ত নলাত পৰি সন্ধানহীন হোৱা 8 বছৰীয়া শিশুটিৰ মৃতদেহ আজি ৰাজগড়ত উদ্ধাৰ কৰা হয়। শিশুটিৰ সন্ধানত NDRF, SDRF আৰু গুৱাহাটী পৌৰ নিগমৰ কৰ্মীয়ে 3 দিন ধৰি অভিযান অব্যাহত ৰাখিছিল। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই অবিনাশ চৰকাৰ নামৰ শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ লগতে শিশুটিৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনোৱাৰ উপৰি পিতৃ মাতৃ আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে শিশুটিৰ উদ্ধাৰ অভিযানত জড়িত NDRF, SDRF, আৰক্ষী আৰু জিলা প্ৰশাসনৰ কৰ্মীসকলক তেওঁলোকৰ নিৰলস চেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून। तारीख पर तारीख युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून। পৃথিৱীখনক বহনক্ষম আৰু সুস্থ কৰি তোলাৰ মানসেৰে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা 1 জুলাইৰ পৰা অনুষ্ঠিত বন মহোৎসৱৰ আজি সামৰণি পৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত বন মহোৎসৱৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেল সমদল উলিওৱা হয়। কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিজন ব্যক্তিক কৰ্তৃপক্ষৰ তৰফৰ পৰা গছপুলি উপহাৰ দিয়া হয়। তামুলপুৰ জিলাৰ বিভিন্ন স্থানত এই মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰায় 4,000 জোপা গছপুলি ৰোপণৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। মৰিগাঁও জিলাৰ তেতেলীয়া পাহাৰত বিভিন্ন ফল মূলৰ গছপুলি ৰোপণ কৰাৰ লগতে বীজ বম উলিওৱা হয়। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে কালি ওদালগুৰি জিলাতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ওদালগুৰি চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত আয়োজিত আৰম্ভণি অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলেখী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰী 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছইল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। বাক্সা জিলাৰ সম্পূৰ্ণতা অভিযান সন্দৰ্ভত জিলাখনৰ আয়ুক্ত কৃষ্ণা বৰুৱাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ আজি সন্ধিয়া 7:45 চলন্তিকা অনুষ্ঠানত শুনিবলৈ পাব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে 2024-25 বিত্তীয় বৰ্ষৰ প্ৰাক বাজেট আলোচনা সম্পূৰ্ণ কৰিছে। বাজেট প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে বিত্তমন্ত্ৰীগৰাকীয়ে উদ্যোগ আৰু সামাজিক খণ্ডৰ প্ৰতিনিধিকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। যোৱা 19 জুনৰ পৰা 5 জুলাই পৰ্যন্ত বিত্ত মন্ত্ৰালয়ত এই সন্দৰ্ভত বৈঠকৰ আয়োজন কৰা হৈছিল। বিত্ত মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা এটা বিবৃতিত কয় যে 2024-25 বৰ্ষৰ প্ৰাক বাজেট পৰামৰ্শদানত বাজেটত 10টা বিভিন্ন ক্ষেত্ৰৰ অংশীদাৰ গোটৰ কমেও 120 গৰাকী আমন্ত্ৰিত ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত কৃষক সংঘ আৰু কৃষি অৰ্থনীতিবিদ, বাণিজ্য সংঘ, স্বাস্থ্য আৰু শিক্ষা খণ্ড, নিয়োগ আৰু দক্ষতা, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, বাণিজ্য আৰু সেৱা, অৰ্থনীতিবিদ, বিত্তীয় খণ্ড, মূলধনী বজাৰৰ লগতে আন্তঃগাঁথনি, শক্তি আৰু নগৰীয়া খণ্ডৰ বিশেষজ্ঞ তথা প্ৰতিনিধিয়ে অংশ লৈছিল। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ চলিত 5খনীয়া T20 শৃংখলাৰ আজি দ্বিতীয়খন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 235 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। হাৰাৰেত চলি থকা খেলখনত ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। ভাৰতে 2টা উইকেট হেৰুৱাই নিৰ্ধাৰিত 20 অভাৰত 234 ৰান সংগ্ৰহ কৰে। অভিষেক শৰ্মাই 47টা বলত 100 ৰান কৰাৰ বিপৰীতে ঋতুৰাজ গাইকোৱাডে 47টা বলত 77 ৰান আৰু ৰিংকু সিঙে 22টা বলত 48 ৰান কৰি অপৰাজিত হৈ ৰয়। ইপিনে বাতৰি লিখা পৰলৈকে জিম্বাবৱে 3 অভাৰত 2টা উইকেট হেৰুৱাই 40 ৰান সংগ্ৰহ কৰি খেলি আছে। এতিয়া শুনক বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিসমূহত আলোকপাত বৰ্ষাপ্ৰিয়া দত্তৰ পৰা। অসমত বছৰৰ দ্বিতীয়টো বানত বিস্তৰ ক্ষয়ক্ষতি, নীতি আয়োগৰ সম্পূৰ্ণতা অভিযানৰ কাৰ্যসূচী কেইবাখনো জিলাত অব্যাহত, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ আনুষ্ঠানিক স্বীকৃতি প্ৰদানকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে।
অসমত বছৰৰ দ্বিতীয়টো বানত 29খন জিলাৰ 24 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ বাবে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে এনডিআৰএফ আৰু এছডিআৰএফে যুদ্ধকালীন তৎপৰতাৰে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ উদ্ধাৰ আৰু তেওঁলোকক সাহায্য প্ৰদানৰ বাবে কাম কৰি থকাৰ কথাও শ্ৰীশ্বাহে উল্লেখ কৰে অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত বৃহস্পতিবাৰৰ পৰা সম্পূৰ্ণতা অভিযান ৰূপায়ণ কৰা হৈছে বাক্সা ধুবুৰী দৰং বৰপেটা গোৱালপাৰা ওদালগুৰি আৰু হাইলাকান্দিকে ধৰি মুঠ 7খন জিলা তথা 20টা উন্নয়ন খণ্ড এলেকাক এই অভিযানে সামৰি লৈছে উল্লেখযোগ্য যে বৰ্তমানলৈকে উন্নয়নৰ সুফল নোপোৱা দেশৰ বিভিন্ন প্ৰান্তৰ অঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলসমূহৰ দ্ৰুত উন্নয়নৰ লক্ষ্যৰে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছে নীতি আয়োগে আৰম্ভ কৰা এই অভিযান 30 ছেপ্টেম্বৰ পৰ্যন্ত চলিব এই অভিযানৰ জৰিয়তে অভিলাষী জিলা কাৰ্যসূচী আৰু অভিলাষী খণ্ড কাৰ্যসূচীৰ অধীনত 112খন অভিলাষী জিলা আৰু 500টা অভিলাষী খণ্ডৰ উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি প্ৰতিবছৰে স্নাতক পাঠ্যক্ৰমত 100খন আসনৰ নামভৰ্তিত কালি অনুমোদন জনাইছে ইয়াৰ ফলত ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 13লৈ বৃদ্ধি পাইছে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগত 2024 বৰ্ষৰ ই-গভৰ্নেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি কৰিছে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই শিক্ষা সেতুৱে এই স্বীকৃতিৰ বাবে সকলোকে অভিনন্দন জনাইছে এই স্বীকৃতিয়ে প্ৰযুক্তিৰ জৰিয়তে শিক্ষা খণ্ডলৈ পৰিৱৰ্তন অনাৰ লক্ষ্য প্ৰেৰণা যোগাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে উল্লেখযোগ্য যে অহা 8 আৰু 9 আগষ্টত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ই-গভৰ্নেন্সৰ 27 সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ সময়তে সমগ্ৰ শিক্ষা অসমক এই বঁটা প্ৰদান কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ড ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে ভাৰতীয় সংবিধানখন কেইটামান অনুচ্ছেদৰ সমষ্টি নহয় বৰং ইয়াৰ প্ৰমূল্য আৰু শব্দসমূহে চৰকাৰৰ বাবে অতিশয় মূল্য বহন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দিয়া ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যসভাত হোৱা আলোচনাৰ উত্তৰত এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰখনক পথ নিৰ্দেশনা প্ৰদান কৰিব পৰাকৈ সংবিধানখনক এটা আলোকগৃহ বুলিও অভিহিত কৰে প্ৰধানমন্ত্ৰীয়ে অসমত আৰম্ভ হ'বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিষয়ে সদনত উল্লেখ কৰে তেওঁ কয় যে ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ সংখ্যক নিয়োগৰ সৃষ্টি হ'ব এই অভিলাষী প্ৰকল্প ৰূপায়ণৰ ফলত ৰাজ্যৰ উন্নত প্ৰযুক্তিৰ দিশত উৎপাদন অনুকূল তন্ত্ৰ গঢ় লৈ উঠিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে তেওঁ লগতে মণিপুৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শান্তি আৰু সম্প্ৰীতি ৰক্ষাৰ বাবে চেষ্টা চলাই আছে বুলি উল্লেখ কৰি বৰ্তমান ৰাজ্যখনত পৰিস্থিতি সুচল হৈছে বুলি উল্লেখ কৰে তেওঁ কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু গৃহ ৰাজ্য মন্ত্ৰীয়ে ৰাজ্যখন ভ্ৰমণ কৰি সকলো পৰিস্থিতি বুজ লোৱাৰ লগতে বিহিত ব্যৱস্থা লোৱা হৈছে আকাশবাণী গুৱাহাটীৰ 77 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত যোৱা 1 জুলাইত বিভিন্ন কাৰ্যসূচীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ গাথা শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় এই আলোচনা চক্ৰ উদ্বোধন কৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অতিৰিক্ত সঞ্চালক প্ৰধান আশিষ ভটনাগৰে কয় যে আকাশবাণী জনগণৰ কণ্ঠ হৈ আছে আলোচনা চক্ৰত নেটফেৰ কাৰ্যবাহী সঞ্চালক এছ.কে. বৰুৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিৱেশ আৰু বহনক্ষম শাখাৰ মুৰব্বী সিদ্ধাৰ্থ ফুকন ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষীৰ অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বিভাগৰ সঞ্চালক প্ৰধান প্ৰদীপ কুমাৰ আৰু গুৱাহাটী এইমছৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিকে অংশগ্ৰহণ কৰা এই অনুষ্ঠানৰ আঁত ধৰে পিআইবি গুৱাহাটীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জেন নেমছুৱে ইয়াৰ পাছতে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অন্তৰংগ আলাপ অনুষ্ঠিত হয় সন্ধিয়া সুৰৰ শৰাই শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় এয়াই আছিল বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিসমূহত চমু আলোকপাত ধন্যবাদ বৰ্ষাপ্ৰিয়া বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 29খন জিলাৰ প্ৰায় 24 লাখ লোক এতিয়াও বানৰ কবলত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ পলাশবাৰীত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা 1 জুলাইৰ পৰা অনুষ্ঠিত বন মহোৎসৱৰ আজি সামৰণি আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খনীয়া টি-20 শৃংখলাৰ আজি দ্বিতীয়খন খেলত জিম্বাবৱেক জয়ৰ বাবে ভাৰতৰ 235 ৰানৰ লক্ষ্য নিৰ্ধাৰণ এতিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল